বিধায়ক চেয়াৰমান আলীৰ বিৰুদ্ধে সৰব হৈছে মুছলিম জাতীয় পৰিষদ। শেহতীয়াকৈ বিধানসভাত বাগবৰৰ বিধায়কজনে সমষ্টিত চৰকাৰী কোনো আঁচনি নালাগে বুলি দিয়া মন্তব্যৰ পাছতে খড়গহস্ত হৈছে সংগঠনটো। সংগঠনটোৰ সভাপতি মতিউৰ ৰহমানৰ ক্ষোভ, বাগবৰত মিয়া মিউজিয়াম নহয়, স্বৰ্গদেউ সংৰক্ষণ কৰক। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই যুদ্ধ কৰা ঐতিহাসিক ৰণস্থলী হাদিৰা চকী। উপস্থিত হৈছো এটা মানে স্মৃতিপূৰ্ণ ঠাই, ঐতিহাসিক ঠাই। আজি যি ঠাইৰ কোনো নাম নাই, যি ঠাই লাহে লাহে ব্ৰহ্মপুত্ৰ নদীত জাহ যাবলৈ আৰম্ভ কৰিছো, সেই ঠাইখনে হ'ল আহোম আৰু মানৰ শেষ ৰণস্থলী হিচাপে পৰিচিত বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ হাদিৰা চকী ফলৰাত। কিন্তু অতি পৰিতাপৰ বিষয়, আজি ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এই ঠাইখনলৈ আজিলৈকে কোনো MLA বা কোনো মন্ত্ৰী, কোনো ৰাইজৰ প্ৰতিনিধিয়ে কোনো চৰকাৰৰ লগত বা কোনো ডিপাৰ্টমেণ্টৰ লগত কোনো ধৰণৰ এই ঠাইখন যে সংৰক্ষণ কৰিব লাগে, আহি থকা নৱপ্ৰজন্মৰ কাৰণে যে এটা স্মৃতিপূৰ্ণ ঠাই হিচাপে পৰিচিত হ'ব লাগে, আজিলৈকে কিন্তু কোনেও এইটো আগভাগ লোৱা নাই।